নৱম শ্ৰেণী সামন্তৰিক আৰু ত্ৰিভুজৰ কালি অনুশীলনী 9.3 5 নম্বৰ প্ৰশ্ন এটা ত্ৰিভুজ ABC BC CA আৰু AB বাহুকেইটাৰ মধ্যবিন্দু যথাক্ৰমে D E আৰু F এনেকৈ দেখুওৱা যে BDEF এটা সামন্তৰিক DEF DF কালি 4 ভাগৰ 1 BC কালি আৰু BDF কালি 2 ভাগৰ 1 কৰিছে তাৰ এইটো হৈছে ABC এটা ত্ৰিভুজ এই ABC ত্ৰিভুজৰ তিনিটা বাহু এই তিনিটা বাহুৰ মধ্যবিন্দু F D আৰু E এই তিনিটা মধ্যবিন্দু সংযোগ কৰি দিয়াত ইয়াত মাজত এটা ত্ৰিভুজ উৎপন্ন হৈছে আৰু ইয়াত আৰু তিনিটা ত্ৰিভুজ উৎপন্ন হৈছে কিন্তু প্ৰথমতে আমি ইয়াত প্ৰমাণ কৰিব লাগে যে BDEF এইটো এটা সামন্তৰিক বুলি প্ৰমাণ কৰিব লাগিব তাৰ বাবে প্ৰথমে আমি দিয়া আছে এইখিনি লিখি ল'ব লাগিব দিয়া আছে ABC ত্ৰিভুজৰ F D আৰু E ক্ৰমে AB BC আৰু C এৰ মধ্যবিন্দু এইখিনি দিয়া আছে প্ৰমাণ কৰিব লাগে BDEF এটা সামন্তৰিক এতিয়া প্ৰমাণ কেনেকৈ হ'ব যে প্ৰথমতে আমি এই কথাটো লিখি লওঁ E আৰু F AC আৰু ABৰ মধ্যবিন্দু E আৰু F AC আৰু ABৰ মধ্যবিন্দু E আৰু F যদি মধ্যবিন্দু হয় তেতিয়াহ'লে কি হ'ব EF BCৰ সমান্তৰাল আৰু হাফ হ'ব এইটো উপপাদ্য মধ্যবিন্দু উপপাদ্য মতে তো এই দুটা যদি মধ্যবিন্দু হয় E আৰু F যদি AC আৰু ABৰ মধ্যবিন্দু হয় তেতিয়াহ'লে আমি ক'ব পাৰিম যে এতেকে EF সমান্তৰাল BC আৰু EF ইকুৱেল 2/1 BC মধ্যবিন্দু উপপাদ্য কথাটো আমি লিখিব লাগিব আমি ক'ৰ পৰা পালোঁ কথাটো মধ্যবিন্দু উপপাদ্য ইয়াক 1 নম্বৰ সমীকৰণ হিচাপে ধৰি থৈ দিছোঁ এতিয়া আকৌ ইফালে EF যদি BCৰ সমান্তৰাল হয় তেন্তে EF DBৰো সমান্তৰাল হ'ব কেলৈ DBটো BCৰে এটা অংশ তেতিয়াহ'লে সেই কথাটো আমি লিখি দিওঁ ইয়াত যে DB সমান্তৰাল EF এইটো 1 নম্বৰ নহয় ইয়াকহে আমি 1 নম্বৰ হিচাপে ধৰি থৈছোঁ D BCৰ মধ্যবিন্দু D BCৰ মধ্যবিন্দু এইটো প্ৰশ্নতে দিয়া আছে D BCৰ মধ্যবিন্দু D যদি BCৰ মধ্যবিন্দু হয় তেন্তে কি হ'ব BD হৈ যাব BCৰ হাফ এতেকে BD ইকুৱেল 2/1 BC আকৌ EF ইকুৱেল 2/1 BC সেইটো আমি আগতে পাইছিলোঁ EF 2/1 BC তো BDও BCৰ হাফ হয় আৰু EFও BCৰ হাফ হয় যদি দুটা একে বস্তুৰ হাফ হয় এতেকে BD ইকুৱেল EF ইয়াক আমি লিখিব লাগিব 2 নম্বৰ তেন্তে আমি 1 নম্বৰত কি পালোঁ যে BD আৰু EF সমান্তৰাল আকৌ ইয়াত পালোঁ যে BD আৰু EF সমান তো 1 আৰু 2ৰ পৰা পাওঁ 1 আৰু 2ৰ পৰা আমি কি পাওঁ যে BD
আৰু EF এই দুটা পৰস্পৰ সমান আৰু সমান্তৰাল BD ইকুৱেল EF আৰু BD সমান্তৰাল EF BD আৰু EF পৰস্পৰ সমান আৰু সমান্তৰাল আৰু এই BD আৰু EF হৈছে BDEF চতুৰ্ভুজৰ বিপৰীত বাহু তো যিকোনো চতুৰ্ভুজৰ বিপৰীত বাহু দুটা যেতিয়া সমান আৰু সমান্তৰাল হয় তেতিয়া সেই চতুৰ্ভুজটো এটা সামান্তৰিক হয় তো এই কথাটো আমি ইয়াত লিখিব লাগিব যে BD আৰু EF BDEF চতুৰ্ভুজৰ বিপৰীত বাহু যদি বিপৰীত বাহু হয় তেন্তে আমি ক'ব পাৰিম যে এতেকে BDEF এটা সামান্তৰিক তাৰমানে প্ৰথমটো আমাৰ প্ৰমাণ হৈ গ'ল যে BDEF সামান্তৰিক বুলি প্ৰমাণ কৰিব দিছিলে সেইটো প্ৰমাণ হৈ গ'ল এতিয়া 2 নম্বৰত প্ৰমাণ কৰিব লাগে যে DFৰ কালি ABCৰ কালি 4 ভাগৰ এভাগ তাৰ বাবে চিত্ৰটো এতিয়া ইয়াক আকৌ বনাই লৈছোঁ এতিয়া প্ৰমাণ কেনেকৈ হ'ব যে অলপতে আমি কি প্ৰমাণ কৰিছিলোঁ যে BDEF এটা সামান্তৰিক যে BDEF সামান্তৰিক এইটো আমি কেনেকৈ গম পালোঁ এইটো প্ৰমাণিত অলপতে আমি এইটো প্ৰমাণ কৰি থৈছোঁ BDF এটা সামান্তৰিক DF কৰ্ণ BDEF এটা সামান্তৰিক আৰু DF হৈছে কৰ্ণ এটা সামান্তৰিকৰ কৰ্ণই সেই সামান্তৰিকৰ দুটা সমান কালি ত্ৰিভুজত ভাগ কৰে তো সেই কথাটো আমি লিখি ল'ব লাগিব যে আমি জানো যে এটা সামান্তৰিকৰ কৰ্ণই সামান্তৰিকটোক দুটা সমান কালি ত্ৰিভুজত ভাগ কৰে যদি হেয়া হয় তেন্তে এই দুটা ত্ৰিভুজৰ কালি সমান এতেকে কালি BDF ইকুৱেল কালি DEF ইয়াক 3 নম্বৰ কৰি থৈছোঁ আগত 1 নম্বৰ 2 নম্বৰ লিখিছিলোঁ এইটো 3 নম্বৰ সমীকৰণ ঠিক ইয়াত যেনেকৈ ইয়াক আমি সামান্তৰিক প্ৰমাণ কৰিলোঁ তাৰপিছত প্ৰমাণ কৰিলোঁ যে এই দুটা কালি সমান ঠিক একেদৰে ইয়াকো আমি সামান্তৰিক প্ৰমাণ কৰিব পাৰিম আৰু তেনেকৈ ইয়াৰো কালি সমান হ'ব আকৌ ইফালৰ পৰা এইটো সামান্তৰিক ইয়াৰো কালি সমান হ'ব তো বাৰে বাৰে সিমানকৈ আমি নিলিখি একেদৰে বুলি লিখি দিব পাৰিম যে একেদৰে কালি CDF ইকুৱেল কালি DEF ইয়াক 4 নম্বৰ কৰি দিছোঁ আকৌ কালি AEF কালি AEF ইকুৱেল কালি DEF এইটো 5 নম্বৰ তাৰপিছত 3 4 আৰু 5 পৰা পাওঁ 3 4 আৰু 5 পৰা আমি কি পাওঁ 3 নম্বৰত দেখিলোঁ যে DFৰ লগত ই সমান 4 নম্বৰ DFৰ লগত ই সমান 5 নম্বৰ DFৰ লগত ই সমান তাৰমানে এই তিনিওটা ইয়াৰ লগত সমান মানে গোটেই 4টা ত্ৰিভুজৰ কালি সমান তেন্তে 3 4 আৰু 5 পৰা আমি এইটো ক'ব পাৰিম যে
কালি BDF ইকুৱেল কালি CDF ইকুৱেল কালি AEF ইকুৱেল কালি DF, এই গোটেইকেইটাৰ কালি সমান। এতিয়া এই চাৰিটা ত্ৰিভুজৰ কালি সমান, কিন্তু এই চাৰিটা ত্ৰিভুজৰ কালি যদি আমি যোগ কৰোঁ তেন্তে আমি কি পাম? ABC ত্ৰিভুজৰ কালিটো পাম। তো সেই কথাটো আমি ইয়াত লিখি লওঁ। যে এই চাৰিটা ত্ৰিভুজৰ কালি যোগ কৰিলে ABCৰ কালি সমান হ'ব, এই কথাটো ইয়াত প্ৰথমে লিখিলোঁ। এতিয়া কথা হ'ল যে এই গোটেইকেইটা এই চাৰিটা ত্ৰিভুজৰ কালি যদি সমান হয় তেন্তে এই তিনিটাৰ সলনি যদি মই DF বুলি লিখোঁ তেতিয়া ভুল নহ'ব, কেলৈ এই আটাইকেইটা ত্ৰিভুজটো সমানেই হয়। তেন্তে এতিয়া মই কি কৰিম, এই তিনিটাৰ সলনি মই DF লিখিম, আকৌ DFকো DF বুলিয়ে লিখিম। তেতিয়াহ'লে তো এইকেইটাৰ সলনি DF লিখি দিয়াত ইয়াত চাৰিটা DF ওলাই গ'ল। চাৰিটা DFৰ কালি যোগ কৰিলে ABC ত্ৰিভুজৰ কালি সমান। তেতিয়া চাৰিটা যদি DF আছে তেতিয়া মই এনেকৈ লিখিব পাৰিম ইয়াক যে 4 কালি DEF, চাৰিটা কালি ত্ৰিভুজৰ DFৰ কালি সমান কালি ABC। এতিয়া এই চাৰিটো এইফালে আহি ইয়াত পূৰণ হৈ আছে, এইফালে হৰণ হ'ব মানে 4/1 হৈ যাব। তেতিয়াহ'লে কালি DEF ইকুৱেল 4/1 কালি ABC। এইটো হৈ গ'ল যি আমাক প্ৰমাণ কৰিব দিছে DFৰ কালি 4/1 ABCৰ কালিৰ সমান। 2 নম্বৰ। এতিয়া 3 নম্বৰ। 3 নম্বৰত প্ৰমাণ কৰিব লাগে যে BDFৰ কালি BDEF এই সামান্তৰিকৰ কালি 2/1 ত্ৰিভুজৰ ABC ত্ৰিভুজৰ কালি সমান। এইটো হৈছে BDEF। তো BDEFত এই দুটা ত্ৰিভুজ সোমাই আছে, DEF আৰু BDF। তো এই চাৰিটা ত্ৰিভুজৰ কালি যে সমান আছিলে, এই চাৰিটা সলনি এই দুটাৰ সলনি ইয়াৰ সলনি ইয়াক আৰু ইয়াৰ সলনি ইয়াক ল'লে এই দুটা দুবাৰ হৈ যাব। তেতিয়াহ'লে আমাৰ এইটো প্ৰমাণ হৈ যাব যে ABC ত্ৰিভুজৰ কালি আধা। ইয়াত যেনেকৈ লিখা হৈছে সেইটোৰ ওপৰত ভিত্তি কৰি এতিয়া আমি লিখিম যে তো ইয়াত যেনেকৈ এই চাৰিটা ত্ৰিভুজৰ কালি সমান এইটো আছিলে আৰু এই চাৰিটাই সমান, তেতিয়াহ'লে মই ইয়াত কি কৰিলোঁ যে AEFৰ সলনি BDF ল'লোঁ। তো BDF দুবাৰ হৈ গ'ল আৰু CED সলনি এইটো CED সলনি মই ল'লোঁ DF দুবাৰ হৈ গ'ল। তাৰমানে BDF দুবাৰ DF দুবাৰ ল'লে ABC কালি সমান হৈ গ'ল। তেন্তে এইকেইটা যদি দুবাৰ আছে তেতিয়াহ'লে মই ইয়াত কি কৰিম, এতিয়া 2 কমন লৈ ল'ম। 2 কমন লৈ পেলাই কালি BDF কালি DEF ইকুৱেল কালি ABC। এতিয়া কথা হ'ল যে এইটো 2 কমন ল'লোঁ মানে BDF দুবাৰ হৈ গ'ল আৰু 2ৰ পৰা DF দুবাৰ হৈ গ'ল, কেলৈ দুবাৰ আছিলে। এতিয়া এই BDF আৰু DEF এই দুটা যদি সংযোগ কৰোঁ আমি কি পাম, BDEF পাই যাম। তেতিয়াহ'লে এই দুটাৰ সলনি ইয়াত আহি যাব BDEF। এই দুটা সলনি BDF আহিলে আৰু 2টো এইফালে পূৰণ হৈ আছিলে, এইফালে আহি হৰণ হৈ যাব, তাৰমানে 1/2 হৈ যাব, 2/1 কালি ABC। তো এইটো আমাক প্ৰমাণ কৰিব দিছিলে যে BDFৰ কালি 2/1 ABCৰ কালিৰ সমান।